জুইত জাপ নিদিবা বিদুৰে কিয় কৈছিল? জ্বলা জুইত জাপ নিদিবা ধৰ্মৰাজ, এই কথাষাৰ বিদুৰে যুধিষ্ঠিৰক কৈছিল। কিয় কেতিয়া কৈছিল সেই কথাখিনি এই লিখনিত কোৱা হৈছে। সেই সময়ত এখন ৰাজ্য আছিল। ৰাজ্যখনৰ নাম আছিল গান্ধাৰ। গান্ধাৰ ৰাজ্যৰ ৰজা আছিল সুবল। সুবল ৰজাৰ বহুকেইজন পুতেক আছিল। তাৰ ভিতৰত শকুনিও সুবল ৰজাৰে পুতেক আছিল আৰু গান্ধাৰীও সুবল ৰজাৰ জীয়েক আছিল। গান্ধাৰী অন্ধ ধৃতৰাষ্ট্ৰৰ লগত হোৱা বিবাহ শকুনিয়ে সহজভাৱে ল'ব পৰা নাছিল। এবাৰ ভীষ্মই সুবল ৰজাৰ লগত মনোমালিন্য হৈ সুবল ৰজাৰ ৰাজ্য আক্ৰমণ কৰি সুবল ৰজাৰ সকলোকে কাৰাগাৰত বন্দী কৰি ৰাখিছিল। সুবল ৰজাৰ 100 পুতেকো কাৰাগাৰত আছিল। লগতে শকুনিও কাৰাগাৰত থাকিব লগা হৈছিল। দুৰ্যোধনে মোমায়েকহঁতৰ বংশটো ডাঙৰ হৈ থকাটো সহ্য কৰিব পৰা নাছিল। দুৰ্যোধনৰ নিৰ্দেশত এসাঁজ ভাত এজনৰ বাবে কাৰাগাৰত প্ৰতিদিনে যোগান ধৰিছিল। হিংসুক দুৰ্যোধনে 100 জন ভায়েকক এসাঁজ ভাত দি উপহাস কৰিছিল। দুৰ্যোধনে ভাবিছিল এসাঁজ ভাত দিলে 100 জন ভায়েকে ভোকৰ কোপত কাৰাগাৰতে সিহঁতৰ ভিতৰতে মাৰামাৰি কৰি নিজে নিজে মৰি সোনকালে নিশেষ হ'ব। দুৰ্যোধনৰ বংশত প্ৰতিযোগী নোহোৱা হ'ব। কিন্তু প্ৰতিশোধ পূৰণ কৰিবলৈ সুবল ৰজাৰ পুতেকহঁতে সেই সাঁজ ভাত বুধিয়ক শকুনিক খাব দিছিল। সেই সাঁজ ভাত শকুনি খাই জীয়াই আছিল। শকুনিৰ বাকীবোৰ ভায়েকহঁতে একো নোখোৱাকৈ কাৰাগাৰতে মৃত্যু হৈছিল। এদিন দুৰ্যোধনে দেখিছিল যেতিয়া কাৰাগাৰটো খুলি চাইছিল শকুনি জীয়াই আছিল। শকুনিয়ে কাৰাগাৰৰ পৰা ওলাই আহি দুৰ্যোধনৰ ডিঙিত সাবটি ধৰি কৈছিল, মৰমৰ ভাগিন, তুমি বৰ ভাল। দুৰ্যোধনেও ভাবিছিল গোটাইবোৰ মৰিল যেতিয়া এজন শকুনিয়ে দুৰ্যোধনক একো কৰিব নোৱাৰে। কিন্তু সেইজন শকুনিয়ে বাপেক সুবল ৰজাৰ হাড়েৰে তৈয়াৰ কৰা পাশা খেলৰ গুটিৰে দুৰ্যোধনৰ আপোন হৈ বুদ্ধি সাজি পাশা খেলৰ প্ৰতি দুৰ্যোধনক আকৰ্ষিত কৰিছিল। কি পাশা খেল একো বুজি নোপোৱা দুৰ্যোধনক শকুনিয়ে পাশা খেলেৰে সকলো আনৰ পৰা কাঢ়ি ল'ব পাৰি বুলি বুজনি দিছিল। আনফালে সৰ্বাংগ সুন্দৰ ৰাজ্য ইন্দ্ৰপ্ৰস্থত যুধিষ্ঠিৰে ৰজা হৈ থকাটো দুৰ্যোধনে সহিব পৰা নাছিল। ইন্দ্ৰপ্ৰস্থ ৰাজ্যখন কিদৰে যুধিষ্ঠিৰৰ হাতৰ পৰা দখল কৰিব পাৰি তাৰ উপায় দুৰ্যোধনে মামা শকুনিৰ পৰা বিচাৰিছিল। শকুনিও চেক বুজি দুৰ্যোধনক কৈছিল, মৰমৰ ভাগিন, তোমালোক সংখ্যাত বেছি থাকিলেও এই সময়ত পাণ্ডৱসকলৰ লগত যুদ্ধ কৰি ইন্দ্ৰপ্ৰস্থ ৰাজ্য দখল কৰাটো সম্ভৱ নহ'ব। শকুনিয়ে জানিছিল বুদ্ধিমান কৃষ্ণ পাণ্ডৱৰ লগত আছে। গতিকে ক্ষত্ৰিয়ৰ নিয়ম মানি পাশা খেললৈ পাণ্ডৱসকলক মাতি অনা হওক। তাৰ পাছত কিদৰে কি কৰিব লাগে শকুনিয়ে সকলো কৰিব। শকুনিৰ কথামতে পাণ্ডৱসকলক ধৃতৰাষ্ট্ৰৰ ৰাজসভালৈ মাতি আনি পাশা খেল আৰম্ভ কৰিলে। যুধিষ্ঠিৰে প্ৰথমতে পাশা খেলৰ প্ৰতি অমান্তি হৈছিল যদিও শকুনিয়ে যুধিষ্ঠিৰক বুজনি দিছিল কৌৰৱসকল যিদৰে শকুনিৰ ভাগিন পাণ্ডৱসকলকো শকুনিয়ে ভাগিন বুলিয়ে ভাবে। কাৰো প্ৰতি শকুনিৰ বেয়া ভাৱ নাই। বহুদিনৰ মূৰত অলপ ধেমালিহে কৰিব খুজিছে। ভায়েকসকলৰ মাজত মৰমৰ মোমায়েকে
ভীষ্ম বিদুৰ ধৃতৰাষ্ট্ৰই পাশা খেলৰ বিৰোধিতা কৰিছিল যদিও দুৰ্যোধনে সিহঁতক ধমক মাৰি বহুৱাই থৈছিল। মহাজ্ঞানী বিদুৰে দুৰ্যোধন আৰু শকুনিৰ কৌশল বুজি পাই যুধিষ্ঠিৰক কৈছিল, জ্বলা জুইত জাপ নিদিবা ধৰ্মৰাজ। কিন্তু বিদুৰৰ কথা নুশুনি খেলা পাশা খেলত পঞ্চপাণ্ডৱে সকলো হেৰুৱাই বনবাসলৈ যাব লগা হৈছিল।